নমস্কাৰ। আজি মই 32 সাইজ ব্লাউজ এটা চিলাই দেখুৱাম। প্ৰথমে মই লাৰ্নিং কাপোৰটোত ব্লাউজ কাটিংটো কৰি ল'লোঁ। লাৰ্নিং কাপোৰটোত ব্লাউজ কাটিংটো কৰি লোৱাৰ পাছত ব্লাউজ পিচটোৰ ওপৰত মই লাৰ্নিং কাপোৰটো পাৰি ব্লাউজ পিচটো কাটিং কৰি ল'লোঁ। তাৰ পাছত লাৰ্নিং কাপোৰটো মই ব্লাউজ পিচটোৰ লগত চিলাই ল'লোঁ আৰু দেখিছেনে এতিয়া মই প্ৰথমে ব্ৰা কাটটো চিলাবলৈ লৈছোঁ। ব্ৰা কাটটো চিলাওঁতে মই যে দাগ এটা দি লৈছোঁ সেই দাগটো মই দুই পিছৰে সমানকৈ চিন এটা দি ল'লোঁ। ব্ৰা কাটটো চিলাওঁতে সদায় দুইটা চিলনি দুইফালৰ চিলনিটো সদায় সমান হ'ব লাগে, তেতিয়া ব্লাউজটো পিন্ধিবলৈ ভাল লাগে। আৰু দেখিছেনে মই ব্ৰা কাটটো যিটো শেপত আছিলে মই সেই শেপটোতে এনেকৈ অকণমান ৰাউণ্ডকৈ শেপ এটা দেখিছে নহয়, সেই শেপটোত মই এনেকৈ চিলাই আহিছোঁ। আৰু এতিয়া মই এই পিছো এনেকৈ চিলাই ল'ম। দেখিছেনে ব্ৰা কাটটো যিটো শেপত আছে সেই শেপটোতে এনেকৈ চিলাই আনিলেই হ'ল। এতিয়া মই আকৌ ছাইডতে চিলনি এটা মাৰি দিছোঁ। ছাইডত নিচিলালে আপোনালোকে পিকৌ কৰি দিব পাৰে, কিন্তু পিকৌ কৰিলে সময়টো অকণমান বেছি লাগে, সেইকাৰণে মই এনেকৈ ডাবল চিলাই মাৰি দিওঁ। এতিয়া মই ব্ৰা কাটৰ শেপটো দিবৰ কাৰণে দেখিছেনে এই যে চিলনি দুটা এনেকৈ সমানকৈ মিলাই ল'ব। সমান কৰি মিলাই লোৱাৰ পাছত এনেকৈ ধুনীয়াকৈ আঁচ এডাল টানি ল'ব। ব্ৰা কাটৰ শেপটো দিওঁতে কিন্তু আপোনালোকে সদায় চিলনি দুটা মিলাইহে শেপটো দিব দেই। এইফালে মই এনেকৈ চিলাই ল'লোঁ। এইটো চিলাই হৈ গ'ল। আকৌ মই ছেকেণ্ড পাৰ্টটো চিলাই ল'ম। দেখিছেনে চিলনিকেইটা মই মিলাই লৈছোঁ। চিলনিকেইটা মিলাই লৈ মাজৰ অংশটো মই এনেকৈ উলিয়াই লৈছোঁ। আৰু এই চিলনিটো মাৰিলেহে কিন্তু ব্ৰা কাটৰ শেপটো ওলাব। এইফালে এনেকৈ চিলাই ল'লোঁ। ব্ৰা কাট দুটা চিলাই মোৰ হৈ গ'ল। দেখিছেনে এয়া। এতিয়া মই ব্ৰা কাটটো এই পিচটোৰ লগত চিলাই দিব লাগিব। ব্ৰা কাটৰ শেপটো যেনেকৈ আছে ঠিক তেনেকৈয়ে মই চিলনিটো মাৰি আহি আছোঁ। চিলাই হোৱাৰ পাছত চিলনিটোৰ বাহিৰৰ ফালে যিখিনি কাপোৰ বেছি হৈ আছিলে সেই কাপোৰখিনিত মই এনেকৈ অকণমানকৈ কাটি ল'লোঁ। এনেকৈ যদি কাটি লোৱা হয় তেতিয়া শেপবোৰ দিবলৈ সুবিধা হয়। দেখিছেনে এতিয়া আকৌ ওপৰত একেবাৰে মূৰে মূৰে চিলনি এটা মাৰি দিছোঁ। ব্ৰা কাটটোৰ ওপৰত চিলনিটো মাৰিছোঁ। আকৌ অকণমান মাজতে গেপ ৰাখি ছাইডত আকৌ চিলনি এটা মাৰি দিছোঁ। এতিয়া আকৌ মই ছেকেণ্ড পাৰ্টটো চিলাই লৈছোঁ। ছেকেণ্ড পাৰ্টটো চিলাই হোৱাৰ পাছত বাঢ়ি থকা কাপোৰডোখৰ সমানকৈ এনেকৈ কাটি ল'লোঁ। এই দুই পিচ চিলাই হৈ গ'ল। এতিয়া মই বেল্টৰ পিচটো চিলাব লাগিব। বেল্টৰ পিচটো চিলোৱাৰ আগতে দেখিছেনে মই এই দুই পিচ এনেকৈ সমান কৰি লৈ বাঢ়ি থকা কাপোৰকণ সমানকৈ কাটি ল'লোঁ। দুই পিচ মই সমানকৈ এনেকৈ কাটি ল'লোঁ। এতিয়া বেল্টৰ পিচটো চিলাবৰ কাৰণে আধা ইঞ্চি দূৰত এটা চিন দি লৈছোঁ। দেখিছেনে
চিনটো এইকাৰণে দিছোঁ যাতে বেল্টৰ পিচটো দুই চাইডে সমান জোখত চিলাব পাৰোঁ। সেইকাৰণে জোখটো এনেকৈ দি ল'লোঁ। এতিয়া মই বেল্টৰ পিচটো চিলাইছোঁ। বেল্টৰ পিচটো চিলাই হোৱাৰ পাছত বেল্টৰ ওপৰতে আকৌ একেবাৰে মূৰে মূৰে চিলনি এটা মাৰি দিছোঁ। চিলাই হোৱাৰ পাছত মাজতে অকণমান গেপ ৰাখি আকৌ চিলনি এটা মাৰি দিছোঁ। এতিয়া আকৌ মই ছেকেণ্ড পাৰ্টটো চিলাই লৈছোঁ। আপোনালোকে বুজি পাবৰ কাৰণে মই সম্পূৰ্ণকৈ গোটেই ব্লাউজটো চিলাই দেখুৱাইছোঁ। বেল্টৰ পিচ দুপিচ চিলাই হোৱাৰ পাছত এতিয়া মই হুক পটিটো লগাব লাগিব। এইটো দেখিছেনে হুক লগোৱা ছাইডটো হয়। এতিয়া মই এই হুক পটিটো লগাই ল'ম। হুক পটিটো লগাবলৈ মই ইনাৰ কাপোৰটো ব্যৱহাৰ কৰিছোঁ। দেখিছেনে কাপোৰডোখৰ তলত দি লৈ চিলনি এটা মাৰি দিছোঁ। চিলাই হোৱাৰ পাছত চিলনিটোৰ ছাইডত আকৌ চিলাই এটা মাৰি দিছোঁ। পিছে এই চিলনিটো নামাৰিলেও কোনো কথা নাই। এতিয়া মই কাপোৰখন এনেকৈ ভাঁজ এটা কৰি ল'লোঁ। অকণমান ঠেককৈ কাটি লৈছোঁ যিহেতু মই 32 চাইজৰ ব্লাউজ চিলাইছোঁ। যদি 42 বা 43, 38 চাইজৰ ব্লাউজ চিলোৱা হয় তেতিয়া এই হুক পটি কাপোৰখন অকণমান বহলকৈ ৰাখিব পাৰে। চিলাই হোৱাৰ পাছত বাঢ়ি থকা কাপোৰডোখৰ সমানকৈ কাটি ল'লোঁ। এতিয়া আকৌ এই ছাইডটো চিলাবলৈ লৈছোঁ, মানে ব্লাউজটোৰ বাওঁফালৰ ছাইডটো চিলাবলৈ লৈছোঁ। তাৰ কাৰণে মই ব্লাউজ পিচটোৰ কাপোৰ অকণমান লৈ লৈছোঁ। অলপ বহলকৈ ল'ব লাগে। আগৰ দৰে মই এনেকৈ কাপোৰখন আকৌ চিলাই ল'লোঁ। এতিয়া দেখিছেনে এনেকৈ অকণমান ভাঁজ কৰি লৈ একেবাৰে মূৰে মূৰে চিলনি এটা মাৰি দিছোঁ। এই ছাইডলৈ হুক লগোৱাৰ যে ৰছীকেইডাল লগাব লাগে সেই ছাইডৰ কাৰণে মই এনেকৈ চিলাই লৈছোঁ। এতিয়া আকৌ ভিতৰৰ ফালে কাপোৰখন মুটুকাই লৈ চিলনি এটা মাৰি দিছোঁ। চিলনিটো একেবাৰে মূৰে মূৰে চিলাব, দেখিবলৈ ব্লাউজটো ভাল লাগিব তেতিয়া। যিসকলে নতুনকৈ ব্লাউজ চিলাবলৈ শিকি আছে তেওঁলোকে ব্লাউজটো ফিটিং কৰাৰ আগতে এই দুই পিচ সদায় এনেকৈ চিলাই ল'ব। তেতিয়া ব্লাউজটো ফিটিং কৰিবলৈ সুবিধা পাব। এতিয়া মই পিঠিৰ ছাইডটো চিলাবলৈ লৈছোঁ। দেখিছেনে সমানকৈ এনেকৈ জাপি ল'লোঁ আৰু একেবাৰে মাজভাগৰ পৰা 4 ইঞ্চি দূৰত্বত এটা চিন দি ল'লোঁ। পিঠিৰ ছাইডটো চিলাবৰ কাৰণে ওপৰৰ ফালে 5 ইঞ্চি দূৰত্বত এটা চিন দি ল'লোঁ। পিঠিৰ ছাইডৰ এই চিলনিটো কিন্তু মাৰিবই লাগিব। যদি চিলনিটো মৰা নহয় তেতিয়া কিন্তু ব্লাউজটো কেতিয়াও ফিটিং নহয়। এতিয়া মই দেখিছেনে এই চিনটোৰ পৰা ধুনীয়াকৈ আঁচ এডাল টানি ল'লোঁ। এতিয়া মই আঁচডালৰ ওপৰত চিলনিটো মাৰি দিম।
পিঠিৰ ছাইডটোৰ লগত জইন কৰিবৰ কাৰণে এতিয়া মই দেখিছেনে কান্ধৰ ফালে অকণমান হেলনীয়াকৈ আঁচ এডাল টানি ল'লোঁ। এনেকৈ যদি চিলোৱা হয় তেতিয়া ব্লাউজটো খহি নাযায়, পিন্ধিবলৈ ভাল হয়। হাতখনত পটিটো লগাবৰ কাৰণে পটিটোৰ সোঁমাজতে মই এনেকৈ কাটি ল'লোঁ। হাতখন আকৌ মই নেটৰ লগাইছোঁ দেই। এতিয়া হাতখন কেনেকৈ চিলাম আপোনালোকে ভিডিঅ'টো ভালদৰে মন কৰিব। হাত দুখন চিলাই হৈ গ'ল। হাতখন নেটৰ লগাইছোঁ কাৰণে ভিতৰৰ কাপোৰবিলাক জিলিকি যাব যে, সেইকাৰণে মই দেখিছেনে ছাইডত চিলনি এটা মাৰি দিছোঁ। ব্লাউজটোৰ ভিতৰৰ ছাইডে মাৰিছোঁ চিলনিটো। কেনেকৈ চিলাইছোঁ আপোনালোকে ভালদৰে মন কৰিব। হাতখন চিলাওঁতে দেখিছেনে কান্ধৰ ফাললৈ মই অকণমানকৈ চিন এটা দি ল'লোঁ। আৰু হাতখন চিলাওঁতে একেবাৰতে গোটেইখন হাত চিলাই নিদিব, এনেকৈ ভাগ ভাগ কৰি চিলাব হাতখন। এতিয়া ব্লাউজটো সমানকৈ কাটি ল'ম। সমান কৰাৰ আগতে সদায় হাত দুখন মিলাই ল'ব আৰু আৰ্মহোলৰ চিলনি দুটা মিলিছেনে নাই মিলা সেই বস্তুটো চাই ল'ব। দেখিছেনে আৰ্মহোলৰ চিলনি দুটা মোৰ মিলি গৈছে। এতিয়া মই সমানকৈ ব্লাউজটো কাটি ল'ম। ব্লাউজটো সমানকৈ কাটি হোৱাৰ পাছত এতিয়া মই বাহিৰৰ ফালে চিলাই দিছোঁ। এনেকৈ যদি চিলাই লোৱা হয় তেতিয়া ব্লাউজৰ সূতাবিলাক ওলাই নাযায়।
আৰু পিকো নকৰিলেও হয়। ব্লাউজটোৰ দিশটো ৰাখিবলৈ দেখিছেনে মই হাত দুখন মিলাই ল'লোঁ আৰু আৰ্মহোল দুটা সমান জোখত মিলি গৈছে। এতিয়া মই ব্লাউজটো জোখটো লৈ লৈছোঁ। ব্লাউজটো কিমান দীঘল দিয়ে সেইটো আপোনালোকৰ নিজৰ চাইজ অনুসৰি নিজেই লৈ ল'ব। মই 32 চাইজৰ চিলাইছোঁ ব্লাউজটো আৰু ইয়াতে মই 13 ইঞ্চি জোখত দীঘল কৰিছোঁ। ইয়াতে মই চিন এটা দি ল'লোঁ। এতিয়া চাওক, এতিয়া মই পাতলিটো চিলাই ল'ম। পাতলিটো আপোনালোকে হাতেৰেও চিলাব পাৰে, মেচিনতো চিলাব পাৰে। এইটো এতিয়া মই মেচিনতে চিলাম। এতিয়া মই আগফালৰ ছাইডটো চিলাই ল'ম। এতিয়া ব্লাউজটোৰ ভিতৰৰ ফালে একেবাৰে মূৰে মূৰে চিলাই এটা মাৰি দিছোঁ। এতিয়া মই গাৰ জোখমতে ব্লাউজটো চিলাই লৈছোঁ। আপোনালোকেও নিজৰ চাইজ অনুসৰি ব্লাউজটো এনেকৈ চিলাব পাৰিব।